মিয়াক সুৰক্ষা দিবলৈ এবাৰ উঠি পৰি লাগিছে কংগ্ৰেছ নেতাই মন্তব্য কৰিছে যে মিয়াসকল বাংলাদেশী নহয়, অসমৰ প্ৰকৃত সন্তান হৈছে মিয়া। উজনিৰ একাংশ খিলঞ্জীয়া দল সংগঠনকো আক্ৰমণ কৰিছে কংগ্ৰেছ নেতাজনে। উল্লেখ কৰিছে যে উজনিত যে মিয়া খেদাৰ ভূমিকা লৈছে একাংশ খিলঞ্জীয়া দল সংগঠনে, তেওঁলোকক কোনে অধিকাৰ দিছে মিয়া খেদিবৰ বাবে? মিয়াসকলে ভাৰতৰ যিকোনো প্ৰান্তলৈ যাব পাৰিব, যিকোনো প্ৰান্তত গৈ বেপাৰ বাণিজ্য কৰিব পাৰিব, যিকোনো প্ৰান্তত গৈ ফুৰিব পাৰিব, তাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে। মিয়া খেদিবলৈ সেই দল সংগঠনক কোনে অধিকাৰ দিছে? কাৰ বাবে তেওঁলোকে মিয়া খেদাৰ ভূমিকা পালন কৰিবলৈ আহিছে? বহুকেইটা মন্তব্য কৰিছে কংগ্ৰেছ নেতাজনে। এই মুহূৰ্তত সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো। মিয়াসকল বাংলাদেশী নহয়, প্ৰকৃত ভাৰতীয় হৈছে মিয়াসকলহে। মিয়াসকল হৈছে অসমৰ প্ৰকৃত সন্তান। কংগ্ৰেছ নেতাই মন্তব্য কৰিছে প্ৰকৃত সন্তান আচলতে মিয়াসকলহে হয়। এই আজব দাবী কৰিছে কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনে বহুকেইটা মন্তব্য কৰিছে। মিয়াসকল ভাৰতৰ যিকোনো প্ৰান্তত যাব পাৰিব, যিকোনো প্ৰান্তত ফুৰিব পাৰিব, ঘূৰিব পাৰিব। উজনি অসমৰ খিলঞ্জীয়া সংগঠনকো তীব্ৰ আক্ৰমণ কৰিছে কংগ্ৰেছ নেতাজনে। বহুকেইটা মন্তব্য কৰিছে উজনিৰ খিলঞ্জীয়া দল সংগঠনৰ বিৰুদ্ধে। এই সংগঠনসমূহে উজনি অসমৰ পৰা মিয়া আঁতৰি যাব লাগিব বুলি কৈছে। তেওঁলোকে মিয়া খেদিবলৈ ক'ৰ পৰা অধিকাৰ পালে? মিয়া খেদিবলৈ এইসমূহ সংগঠনক কোনে মালিকী স্বত্ব দিলে? এই সকল সংগঠনৰ কি অধিকাৰ আছে? অসমৰ কোন মানুহ ক'ত থাকিব, কলৈ যাব তেওঁলোকে নিৰ্ধাৰণ কৰিব নেকি? এই কথাৰ নিৰ্ণয় কৰাৰ অধিকাৰ এই সংগঠনসমূহৰ নাই। এই সংগঠনসমূহক এই অধিকাৰ কোনেও দিয়া নাই। এইসমূহ তথাকথিত সংগঠনক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক সময় বান্ধি দিছিলো, কিন্তু সময় উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আজব দাবী কৰিছে কংগ্ৰেছ নেতা ইমদাদ হুছেইনে। চৰকাৰৰ এনে কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ, আমি কেতিয়াও সহ্য কৰিব পৰা বিধৰ কথা নহয়, এই দাবী কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে। ইমদাদ হুছেইনে কৈছে যে মিয়াসকল বাংলাদেশী নহয়, মিয়াসকল হৈছে অসমৰ প্ৰকৃত সন্তান। এই আজব দাবী কৰিছে কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনে। ইমদাদ হুছেইনে কৈছে যে মিয়াসকল ভাৰতৰ যিকোনো প্ৰান্তত যাব পাৰিব, যিকোনো প্ৰান্ততে ফুৰিব পাৰিব, ঘূৰিব পাৰিব, বেপাৰ বাণিজ্য কৰিব পাৰিব। উজনি অসমৰ খিলঞ্জীয়া সংগঠনকো তীব্ৰ আক্ৰমণ কৰিছে কংগ্ৰেছ নেতাজনে। কংগ্ৰেছ নেতাজনে কৈছে এই সংগঠনসমূহে উজনি অসমৰ পৰা মিয়া আঁতৰি যাব লাগিব বুলি কৈছে। মিয়া খেদিবলৈ এইসমূহ সংগঠনক কোনে মালিকী স্বত্ব দিলে? এই সকল সংগঠনৰ কি অধিকাৰ আছে মিয়া খেদাৰ বাবে? অসমৰ কোন মানুহ ক'ত যাব, ক'ত থাকিব, ক'ত আছে সেই অধিকাৰ তেওঁলোকে নিৰ্ণয় কৰিব নেকি? তেওঁলোকে ক'ব নেকি অসমৰ মানুহ ক'ত থাকিব লাগিব, ক'ত থাকিব নালাগে, ক'ৰ পৰা আঁতৰি যাব লাগিব? তেওঁলোকে ক'ব নেকি অসমৰ মানুহক? এই কথা নিৰ্ণয় কৰাৰ অধিকাৰ এইসমূহ সংগঠনৰ নাই, বা এইসমূহ সংগঠনক কোনেও দিয়া নাই। এইসমূহ তথাকথিত সংগঠনক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক সময় বান্ধি দিছিলোঁ আমি, কিন্তু সময় উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ নকৰিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ এনে কাৰ্য আমি কেতিয়াও সহ্য নকৰোঁ, এই দাবী কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনে। ইমদাদ হুছেইনে কৈছে মিয়াসকলে হৈছে প্ৰকৃত অসমৰ সন্তান। মিয়াসকল বাংলাদেশী নহয়। বাৰে বাৰে বাংলাদেশী সজোৱা হৈছে মিয়াসকলক, বাৰে বাৰে বাংলাদেশী সজাই উচ্ছেদ কৰি থকা হৈছে, কিন্তু মিয়াসকল প্ৰকৃত বাংলাদেশী নহয়। মিয়াসকল হৈছে প্ৰকৃততে অসমৰ সন্তান, এই দাবী উত্থাপন কৰিছে। তেখেতে কৈছে যে মিয়াক বাৰে বাৰে উচ্ছেদ কৰাৰ কথা কয়, বাৰে বাৰে কয় যে মিয়াসকল বাংলাদেশী, কিন্তু মিয়াসকল বাংলাদেশী নহয়, অসমৰ প্ৰকৃত সন্তান হৈছে মিয়া। এই আজব দাবী কৰিছে কংগ্ৰেছৰ নেতা ইমদাদ হুছেইনে। ইমদাদ হুছেইনে কৈছে উজনিৰ একাংশ খিলঞ্জীয়া দল সংগঠনে আক্ৰমণ কৰিছে মিয়াক, আৰু মিয়াসকলক কৈছে যে তেওঁলোক বাংলাদেশী। মিয়াসকলক খেদি পঠিয়াবৰ বাবে উঠি পৰি লাগিছে, কিন্তু তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে চৰকাৰে। মিয়াসকলক খেদিবৰ বাবে তেওঁলোক কোন? একাংশ উজনিৰ দল সংগঠনক কোনে অধিকাৰ দিলে মিয়াসকলক খেদিবৰ বাবে? অসমৰ কোন মানুহ কলৈ যাব, ক'ত থাকিব সেই অধিকাৰ একাংশ উজনি দল সংগঠনৰহে আছে নেকি? অন্য কাৰো নাই নেকি? আইন আদালত আছে, প্ৰশাসন আছে। তেওঁলোকে যদি মিয়া খেদা ভূমিকা ল'ম বুলি ভাবিছে তেন্তে প্ৰশাসনক নজনাই কিয়? আইন আদালতক নজনাই কিয়? আৰক্ষীক নজনাই কিয়? তেওঁলোকে কিয় এনেদৰে হাৰাশাস্তি কৰিছে? প্ৰকৃত অসমীয়া বা অসম সন্তান হৈছে মিয়াসকলেহে। এনেদৰে এতিয়া কংগ্ৰেছৰ নেতাজনে মন্তব্য কৰিছে। মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছো। মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। আমি কৈছিলো যদি মুখ্যমন্ত্ৰীয়ে এই সকল সংগঠনক, যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টা সময় দিছিলো। আমাৰ দেশৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যাব পাৰিব, যিকোনো অঞ্চলত থাকিব পাৰিব,
উদাহৰণস্বৰূপে আমাৰ লাহৰীঘাটৰ ব্যক্তিয়ে গৈ শিৱসাগৰত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ ধুবুৰীত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ আমাৰ তেজপুৰ লখিমপুৰত থাকিব পাৰিব। ঠিক তেনেকৈ শিৱসাগৰ, ধুবুৰী, তেজপুৰ, তিনিচুকীয়া ব্যক্তিও আহি লাহৰীঘাটত থাকিব, মৰিগাঁৱত থাকিব। সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। দেখিছোঁ যোৱা কেইদিনমান ধৰি উজনি অসমৰ একাংশ তথাকথিত সংগঠনে মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা মানুহসকলক অনতিপলমে উজনি অসম ত্যাগ কৰিব লাগে বুলি কৈ ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে। আৰু যি কাৰ্য কৰিছে এইসকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এইসকলক কোনে মালিকী স্বত্ব দিলে, এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা ক'ত কোন ঠাইলৈ যাব সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আমি বাৰে বাৰে দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত এইসকল সংগঠনক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। এই সংগঠনসমূহে উজনি অসমৰ শিৱসাগৰত একাংশ প্ৰকৃত ভাৰতীয় লোকক মিয়া সম্প্ৰদায় বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে, তেওঁলোকক যদি অনতিপলমে উজনি অসম ত্যাগ নকৰে, তেওঁলোকক প্ৰাণনাশৰ ভাবুকি পৰ্যন্ত দিছে। এই কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলোঁ, আজি এই মুহূৰ্তত 24 ঘণ্টা উকলি গ'ল। আমি কৈছিলোঁ যদি মুখ্যমন্ত্ৰীয়ে এইসকল সংগঠনক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰিলে, আমি যোৱাকালি কৈছিলোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰে তেতিয়া ভাবিবলৈ বাধ্য হ'ম যে এইসকল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মিয়া সম্প্ৰদায়ৰ ওপৰত যি আক্ৰমণ কৰিছে সেয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকত। আজি সেই কথাই প্ৰমাণ হ'ল। আজি সংবাদ মাধ্যমত দেখিব পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছে যে মিয়াসকলক খেদাৰ দায়িত্ব মই লৈছোঁ। আৰু মিয়াসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে তাকো প্ৰকান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমৰ্থন কৰিছে। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। আমি কৈছিলোঁ যদি মুখ্যমন্ত্ৰীয়ে এইসকল সংগঠনক যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলোঁ। আমাৰ দেশৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যাব পাৰিব, যিকোনো অঞ্চলত থাকিব পাৰিব। উদাহৰণস্বৰূপে আমাৰ লাহৰীঘাটৰ ব্যক্তিয়ে গৈ শিৱসাগৰত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ ধুবুৰীত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ আমাৰ তেজপুৰ লখিমপুৰত থাকিব পাৰিব। ঠিক তেনেকৈ শিৱসাগৰ, ধুবুৰী, তেজপুৰ, তিনিচুকীয়া ব্যক্তিও আহি লাহৰীঘাটত থাকিব, মৰিগাঁৱত থাকিব। সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। দেখিছোঁ যোৱা কেইদিনমান ধৰি উজনি অসমৰ একাংশ তথাকথিত সংগঠনে মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা মানুহসকলক অনতিপলমে উজনি অসম ত্যাগ কৰিব লাগে বুলি কৈ ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে। আৰু যি কাৰ্য কৰিছে এইসকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এইসকলক কোনে মালিকী স্বত্ব দিলে, এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা ক'ত কোন ঠাইলৈ যাব সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আমি বাৰে বাৰে দাবী জনাইছিলোঁ যে 24 ঘণ্টাৰ ভিতৰত এইসকল সংগঠনক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। এই সংগঠনসমূহে উজনি অসমৰ শিৱসাগৰত একাংশ প্ৰকৃত ভাৰতীয় লোকক মিয়া সম্প্ৰদায় বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে, তেওঁলোকক যদি অনতিপলমে উজনি অসম ত্যাগ নকৰে, তেওঁলোকক প্ৰাণনাশৰ ভাবুকি পৰ্যন্ত দিছে। এই কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলোঁ, আজি এই মুহূৰ্তত 24 ঘণ্টা উকলি গ'ল। আমি কৈছিলোঁ যদি মুখ্যমন্ত্ৰীয়ে এইসকল সংগঠনক কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰিলে, আমি যোৱাকালি কৈছিলোঁ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই গ্ৰেপ্তাৰ নকৰে তেতিয়া ভাবিবলৈ বাধ্য হ'ম যে এইসকল সংগঠনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মিয়া সম্প্ৰদায়ৰ ওপৰত যি আক্ৰমণ কৰিছে
সেয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৃষ্ঠপোষকত। আজি সেই কথাই প্ৰমাণ হ'ল। আজি সংবাদ মাধ্যমত দেখিব পাইছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছে যে মিয়াসকলক খেদাৰ দায়িত্ব মই লৈছো। মিয়াসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে তাকো প্ৰকান্তৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমৰ্থন কৰিছে। মিয়া বাংলাদেশী নহয়, মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া, আমি অসমৰ সন্তান। আমি কৈছিলো যদি মুখ্যমন্ত্ৰীয়ে এইসকল সংগঠনক, যি সংগঠনে মিয়া সম্প্ৰদায়ৰ ওপৰত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 24 ঘণ্টাৰ সময় দিছিলো। আমাৰ দেশৰ সংবিধানে প্ৰতিগৰাকী নাগৰিকক সম অধিকাৰ প্ৰদান কৰিছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত যাব পাৰিব, যিকোনো অঞ্চলত থাকিব পাৰিব। উদাহৰণস্বৰূপে আমাৰ লাহৰীঘাটৰ ব্যক্তিয়ে গৈ শিৱসাগৰত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ ধুবুৰীত থাকিব পাৰিব, লাহৰীঘাটৰ ব্যক্তিয়ে গৈ আমাৰ তেজপুৰ লখিমপুৰত থাকিব পাৰিব। ঠিক তেনেকৈ শিৱসাগৰ, ধুবুৰী, তেজপুৰ, তিনিচুকীয়া ব্যক্তিও আহি লাহৰীঘাটত থাকিব, মৰিগাঁৱত থাকিব। সংবিধানে সকলোকে সম অধিকাৰ দিছে। ইয়াত কোনো ব্যক্তিৰ বা কোনো সংগঠনৰ অধিকাৰ নাই যে কোন ব্যক্তি অসমৰ বা ভাৰতবৰ্ষৰ ক'ত থাকিব সেই কথা কোৱাৰ অধিকাৰ নাই। দেখিছো যোৱা কেইদিনমান ধৰি উজনি অসমৰ একাংশ তথাকথিত সংগঠনে মিয়া সম্প্ৰদায়ৰ ব্যক্তি বা মানুহসকলক অনতিপলমে উজনি অসম ত্যাগ কৰিব লাগে বুলি কৈ ভাৰতবৰ্ষৰ সংবিধানক অৱমাননা কৰিছে। আৰু যি কাৰ্য কৰিছে এইসকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছো যে এইসকলক কোনে মালিকী স্বত্ব দিলে, এইসকলৰ কি অধিকাৰ আছে যে কোন ব্যক্তি অসমৰ ক'ত থাকিব, কোন ব্যক্তি অসমৰ পৰা কোন ঠাইলৈ যাব সেই কথা নিৰ্ণয় কৰাৰ অধিকাৰ তথাকথিত যি শিৱসাগৰৰ কেইটামান সংঘ তেওঁলোকৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াক যোৱাকালি আমি বাৰে বাৰে দাবী জনাইছিলো যে